বৰ্ণমঘৰত আৰণ্য বিভাগৰ সত্ৰাধিকাৰ ডক্টৰ পীতাম্বৰ গোস্বামী মহাপ্ৰভু মাঘেৰিটালৈ আহিলে মনটো ভাল লাগে কাৰণ এই অঞ্চলৰ ৰাইজবিলাক বৰ মৰমৰ আৰু এই অঞ্চলৰ লোকবিলাকৰ অন্তৰবিলাক ইমান আধ্যাত্মিকভাৱেৰে পৰিপূৰ্ণ সেইকাৰণে যিমানেই ব্যস্ততা নাথাকক তেখেতসকলৰ মাজত উপস্থিত হৈ আমি নিজেই কৃতাৰ্থ অনুভৱ কৰোঁ। আজি আকৌ সেই সুযোগ আমাক ৰাণাজ্যোতি নেওগে দিলে আমি তেখেতলৈও ধন্যবাদ জনাইছোঁ, ৰাইজলৈ ধন্যবাদ জনাইছোঁ। আৰু ক'বলৈ গ'লে প্ৰায় অসমৰ সীমান্তমূৰীয়া এখন ঠাই তথাপি ব্যস্ততাৰ মাজতে ৰাইজে আধ্যাত্মিক যি ভাৱ প্ৰদৰ্শন কৰিছে এইটোৱে আচলতে আমাৰ সমাজখনক সুৰক্ষা দিয়াৰ এটা মূল কৱচস্বৰূপ। সেয়ে আমি ৰাইজৰ এই চিন্তাৰ শলাগ লৈছোঁ আৰু ক'বই লাগিব ভাগৱত আমাৰ জীৱনৰ অবিচ্ছেদ্য অংগ। ভাগৱতে আমাক যেনেকৈ পোহৰ দিয়ে ভাগৱতে তেনেকৈ আমাক জীৱনৰ শৃংখলিত দিশ প্ৰদৰ্শন কৰে আৰু ভাগৱতে আমাক লক্ষ্যৰ উদ্দেশ্যত উপনীত হোৱাৰ বাৰ্তা প্ৰদান কৰে। সেয়ে আমি সেই অৰ্থত যথাৰ্থভাৱে যদি ভাগৱতক গ্ৰহণ কৰোঁ আমাৰ অসুৰাপদ আমি নাইকিয়া কৰিব পাৰিম আৰু আমাৰ অশান্তি আমি নাইকিয়া কৰিব পাৰিম। কিন্তু আজি অসমৰ এনে এখন গাঁও নাই, নগৰ নাই, চহৰ নাই য'ত ভাগৱত কীৰ্তন হোৱা নাই। কিন্তু ইমান ভাগৱত কীৰ্তন হোৱাৰ পিছতো তাৰপিছত দেখা গৈছে যে মৰামৰি কথা কৰি হিংসাত দেশ কমা নাই। কিয়? অৰ্থাৎ ভাগৱতৰ তত্ত্বসমূহ যথাৰ্থভাৱে প্ৰতিফলন হোৱা নাই। গতিকে আমি প্ৰতিফলন হোৱাত যদি মনোযোগ দিওঁ তেতিয়াহ'লে আমি নিশ্চয় এনে দুৰ্দশাৰ পৰা আমি পৰিত্ৰাণ পাম। কাৰণ অকল কীৰ্তন কৰিলেই নহ'ব, পৰিৱেশ সৃষ্টি কৰিলেই নহ'ব, তাৰ তত্ত্ববিলাক অনুধাৱন কৰি আমি জীৱনত প্ৰতিফলন ঘটাবলৈ সকলোৱে সচেষ্ট হ'ব লাগিব। আমি আশা কৰিছোঁ যে আমি আজি প্ৰায় 7 বছৰৰ আগতে এই যি মণিকূটত আসন প্ৰতিষ্ঠা কৰিছিলোঁ তাৰপিছত ইমান লহপহকৈ বাঢ়ি অহাৰ দৰে নামঘৰটোৱে এটা সুন্দৰ পৰিৱেশ সৃষ্টি কৰিলে। এই নামঘৰত যি 7 দিনীয়া কাৰ্যসূচীৰে ভাগৱত অনুষ্ঠিত হৈছে এই ভাগৱতৰ যোগেদি আমাক নিশ্চয় এই সমন্বয়ৰ বাৰ্তা দিব যি বাৰ্তাৰ যোগেদি আমি সকলোৱে সামূহিক হৈ থাকিব পাৰোঁ। দেৱতাৰ গৈহ প্ৰকাশয় হেন পন্থ এৰি পাথন্দৰ পন্থ সৰ্বকালে দেৱী নাহি কিছু কাৰ্য মূৰ যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।